উত্তৰ প্ৰদেশৰ আৰক্ষীৰ জালত অসমৰ চাইবাৰ অপৰাধী। উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত পৰা অসমৰ চাইবাৰ অপৰাধীটো নুনমাটিৰ ভৱানীপুৰৰ হেমেন বৰ্মন। উত্তৰ প্ৰদেশৰ ভুক্তভোগী লোকৰ এজাহাৰৰ ভিত্তিত উত্তৰ প্ৰদেশ চাইবাৰ চেলৰ আৰক্ষীয়ে তদন্ত কৰি চাইবাৰ অপৰাধৰ তথ্য লাভ কৰে। উত্তৰ প্ৰদেশৰ ভুক্তভোগীয়ে মুজাফৰনগৰৰ চাইবাৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে BNSৰ অধীনত আৰু DIT এক্টৰ ধাৰা থানাত 31/24 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। চাইবাৰ অপৰাধী হেমেন বৰ্মনে গুৱাহাটীৰ বহু লোকৰ বেংক একাউণ্ট ভাড়াত লৈ লুট কৰা ধনসমূহ সেই একাউণ্টৰে স্থানান্তৰ কৰিছিল। সেই সংক্ৰান্তত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অধিক তদন্ত কৰি বেংকৰ একাউণ্ট ভাড়া দিয়া লোকৰ নাম ঠিকনা সংগ্ৰহ কৰে। ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্ত হেমেন বৰ্মনক ট্ৰেনজিট ৰিমাণ্ডত লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাই থকা দেখা পোৱা গৈছে। হেমেন বৰ্মন নামৰ ল'ৰাজন আছে ইয়াতে আমাৰ শ্যামনগৰত থাকে। তেওঁ মোৰ একাউণ্টত আজিৰ পৰা প্ৰায় 3 মাহমান আগত মানে 11 জুলাই 2024 25,000 টকা তেওঁ মোৰ একাউণ্ট সোমাই দিলে। এজ এ কাষ্টমাৰ তেওঁ আহিছিলে, মোৰ দোকান আছে গম পাই। তো তেওঁ 25,000 টকা মোৰ তাত সোমালে। তাৰপাছত সোমাই তেওঁ মোক ক'লে যে আপুনি মোক পইচাটো আপুনি এখন ৰাখক, মোক আপুনি পইচাটো কেছ পইচা উলিয়াই দিয়ক। ঠিক আছে, কাৰণ এইটো মোৰ বিজনেছে, মই তাৰ কাৰণে কিবা এটা পইচা এমাউণ্ট ৰাখোঁ, সেইটো ৰাখি মই তেওঁক 24,700 টকা 300 টকা আমি ৰাখোঁ, 24,700 টকা মই তেওঁক ঘূৰাই দিলোঁ। ঘূৰাই দিয়াৰ পিছত তেওঁ গুচি গ'ল। তাৰ পৰা 2-3 ঘণ্টাৰ পিছতে বেংকৰ পৰা মোক এটা মেছেজ আহিলে যে আপোনাৰ 25,000 টকাটো হোল্ড কৰি দিয়া হৈছে, লাগিলে মই আপোনাক ইমেজখিনি দি দিব পাৰোঁ। তাৰপিছত মোৰ মাথা গৰম হৈ গ'ল, পইচাটো কিয় হোল্ড কৰিলে। তাৰপিছত নেক্সট দিনা শুক্ৰবাৰ আছিলে, শুক্ৰবাৰে মোৰ ব্যস্ততাৰ কাৰণে মই যাব নোৱাৰিলোঁ, কিন্তু শনিবাৰে আকৌ ছেকেণ্ড ছেটাৰডে আছিল, যাৰ কাৰণে সিদিনাও যোৱা নহ'ল। তো ৰবিবাৰটো থাকি গ'ল। সোমবাৰে মই বেংকত গ'লোঁ। বেংকত গৈ কিনে সুধিলোঁ যে পইচাটো মোৰ হোল্ড হৈছে, কি হৈছে বাৰু চাই দিয়ক কাইণ্ডলি। ব্ৰাঞ্চ মেনেজাৰটো চাই দিলে, চাই ক'লে যে এইটো এটা ফৰ্ড একাউণ্টৰ পৰা আপোনাৰ এটা পইচা সোমাইছে, যাৰ কাৰণে এইটো পইচা আপুনি কেতিয়াও ইউজ কৰিব নোৱাৰে আৰু সেইটো সদায় হোল্ড হৈ থাকিব। তাৰপিছত মই ক'লোঁ যে এতিয়া কি কৰিব লাগিব। তেওঁ ক'লে যে এটা কাম কৰক, নুনমাটি থানাত এটা কেছ দিয়ক। তাৰপিছত মই সেইমতে নুনমাটি থানাত আহিছিলোঁ, কিন্তু নুনমাটি থানাৰ অফিচাৰ ছাৰে উত্তম তামাং ছাৰে এই বিষয়ে কোনো ব্যৱস্থা নল'লে। তেওঁ ক'লে যে পইচাটো য'ৰ পৰা তোমাক যিটো একাউণ্ট আমাৰ ইয়াৰ একাউণ্ট নহয়, বাহিৰৰ একাউণ্ট, সেই জেগালৈ পইচা একাউণ্টটো ছাৰ মহাৰাষ্ট্ৰ বুলি ক'লে নেকি, একজেক্টলি মই পাহৰিলোঁ, অলপ দিনো হ'ল বাৰু। মই ইউপি কিবা এটা কৈছিলে আৰু একজেক্টলি মনত নাই বাৰু। তো সেইটো একাউণ্ট এতিয়া পইচা মই তালৈকে যোৱা সম্ভৱ নহয়, আৰু মই যাই থাকিম ক'ত, বেংক বিচাৰিম ক'ত, এইবিলাক কৰা মোৰ কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে সহজ নহয়। তাৰপিছত মই গুচি আহিলোঁ ঘৰত। গুচি আহি মই হেমেন বৰ্মনক লগ কৰিলোঁ। যিদিনা মানে সোমবাৰে, সেইটো মানে সোমবাৰে ঘটনা সেইটো, যিদিনা মই বেংক গ'লোঁ সিদিনা ঘটনা সেইটো। সোমবাৰে গৈ কিনে হেমেনৰ ঘৰত গ'লোঁ। এতিয়া হেমেন ঘৰত নাছিলে, মাক আৰু ভনীয়েক আছিলে, ভনীয়েকজনী বিয়া হৈছিলোঁ, ইয়াতে থাকে। কথাটো মাকক ক'লোঁ, মাকে আকৌ এটা হেমেনক লগালগ ফোন কৰে। তেতিয়া সেই সময়ত মই হেমেনৰ নাম্বাৰ মোৰ লগত নাছিলেই, জাষ্ট চিনি পাওঁ, কিন্তু নম্বৰ মতে কোনো কণ্টেক্ট নাছিলে। তাৰপিছত হেমেনে ফোন লগালে, হেমেনে মোৰ লগত কথা হ'ল, তাক ক'লোঁ এনে কথা, এনেকুৱা হৈছে, তুমি কিয় কৰিলা এই কামটো। এতিয়া সি ক'লে বোলে এইটোতো হ'বই নোৱাৰে, মই এটা বেংকত সি ক'লে যে তাৰ বেংকত সি খবৰ ল'ব, খবৰ লৈ সি মোক জনাব। ঠিক আছে হ'ব। তাৰপিছত মই গুচি আহিলোঁ। গুচি অহাৰ পিছত আবেলি সি মোক আকৌ ফোন কৰিলে, হয় এইটো ঘটনা হৈছে, পইচাটো কৰিছোঁ মই কাম, হয়তো মই তোমাক আগতে কৈছোঁ। তাৰপিছত কৈছে কি কৰিবা, মই তাক ক'লোঁ কি কৰিবা। সি কৈছে হ'ব, তাৰপিছত মই লাহে লাহে তাকে ঘূৰাব নোৱাৰোঁ, লাহে লাহে ঘূৰাই দিম। তো তেনেকৈ সি দিম বুলি ক'লে, কিন্তু কিছুদিন পিছত মানে এসপ্তাহ পিছত মোক 5,000 টকা এটা দিছিলে বাৰু একাউণ্টত, আৰু খা খবৰ নাই। এদিন মই আকৌ তাৰ ঘৰত গ'লোঁ, যাই কিনে এখন তাৰ হাতৰ পৰা এখন মই লিখা ল'লোঁ যে পইচাটো কেতিয়া ঘূৰাই দিবা। সি 20 দিনমানৰ সময় ল'লে, 10-15 দিনৰ 20 দিনৰ সময় ল'লে। আছে মোৰ কাগজ দেখাই, সেইটো আপোনাৰ এভিডেঞ্চ দি দিম। এই 20 দিনৰ সময় ল'লে, দিয়াৰ পিছতো সি কোনো ধৰণৰ ব্যৱস্থা মোক নল'লে, কিন্তু মানে পইচা মোক নিদিলে। তাৰপিছত মই তাৰ যিহেতু নুনমাটি থানাই মোক কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, সেইকাৰণে মোৰ আমাৰ ইয়াৰে ওচৰত মই দোকান এজন আছে, মই তেওঁৰ লগত চিনাকি হ'লোঁ। চিনাকিটো আগৰ পৰাই আছিলে, তেওঁৰ লগত মই কথা হৈ কিনে তেওঁলোক মই লিগেলত পঠালোঁ। তেনেকৈ 4-5খনমান নটিছ তেওঁৰ তাত গ'ল। তেওঁ 2খনমান নটিছ একচেপ্ট কৰিলে, বাকী 3খন তেওঁ ৰিভাৰ্ট বেক কৰিলে, ৰিচিভ নকৰিলে। একচেক্টলি মই ক'ব নোৱাৰোঁ কিয় মানুহ, কিন্তু মোৰ লগত যিটো ঘটনা ঘটিছে সেইটোতো নিশ্চয় আৰু কাৰোবাৰ লগত জড়িত আছে। এতিয়া কোনো ওলাই নাহিলে কেনেকৈ হ'ব। যেনেকৈ আজি মোৰ ঘটনাটো ঘটাৰ কাৰণে মই আপোনালোক ক'লোঁ, এতিয়া তেনেকৈ আৰু কোনোবা হৈছেতো হয়তো ক'বলৈ চান্স পোৱা নাই। যেনেকৈ নুনমাটি থানাই ব্যৱস্থা নকৰিলে, নুনমাটি থানাই যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়া নিশ্চয় বেলেগ মানুহ ওলাই আহিলেন যে মোৰ পৰা লৈছে, এনেকুৱা কথা আৰু। হেমেন বৰ্মন মানুহজনে কি একজেক্টলি তেওঁ কি কৰে এতিয়া মই নাজানো, কাৰণ তেওঁ কিছুদিন আগতে তেওঁ বাইকৰ শ্ব'ৰুমত কাম কৰা বুলি মই শুনিছিলোঁ, দেখা নাই কেতিয়াও। আৰু তেওঁৰ সেইখিনি আৰু, বাকী এতিয়া কি কাম কৰে নাজানো। উত্তৰ প্ৰদেশৰ পুলিচে কিবা খবৰ পাইছে? খবৰটো তেনেকৈ পোৱা নাই। উত্তৰ প্ৰদেশ পুলিচে বিচাৰি থকা বুলি মই শুনিছোঁ, কিন্তু এতিয়ালৈকে ক'ত আছে কি কৰিছে সেইটো মই গম নাপাওঁ। মানে হেমেন বৰ্মনে মানুহজনে
প্ৰবঞ্চনাইটো হ'ল মোৰ লগত যেতিয়া 25,000 টকা তাক ফৰ্ড কৰিলে নিশ্চয় বেলেগৰ লগতো কৰিছে প্ৰবঞ্চনা বুলি ক'ব লাগিব এতিয়া আৰু বেলেগ কোনো পোৱা নাই আছে আছে হয়। আৰু মই পাইছোঁ। হ'ব পাৰে কিন্তু সেই বিষয়ে মই কোনো অৱগত নহয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।